It's a sad thing that আমি সহায় কৰিছো আমি এতিয়া মই তাক ইমান মই চিন নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো নমস্কাৰ অসমবাসী ৰাইজ প্ৰথমে মই ৰাজীৱ খদিয়াৰ আত্মাই সদগতি লাভ কৰক তাৰে কামনা কৰিলো এতিয়া কথাটো হ'ল জুবিন গাৰ্গে মিডিয়া সাক্ষাৎকাৰত ক'লে যে তেওঁক মই ভালকৈ চিনি নাপাওঁ এইষাৰ কোৱাৰ পৰা ছ'চিয়েল মাধ্যমত বহুতৰে সমালোচনাৰ বৰষুণ পৰা দি পৰি আছে জুবিন গাৰ্গে ৰাজীৱ খদিয়াক ভালকৈ চিনি নাপাওঁ বুলি কোৱাটো ইমান ডাঙৰ নহয় কাৰণ ৰাজীৱ খদিয়া নামৰ শিল্পীজনক অসমবাসী ৰাইজে তেওঁৰ মৃত্যুৰ পিছতহে চিনি পাবলৈ ধৰিছে তেওঁৰ মৃত্যুৰ পিছতহে তেওঁৰ গোৱা গানবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু সংবাদ মাধ্যমেও আৰু ইউটিউবাৰসকলেও ভৰপূৰ ভাইৰেল কৰি আছে যাৰ বাবে আজি ৰাজীৱ খদিয়া নামৰ যে এজন শিল্পী আছে গোটেই অসমৰ ৰাইজে চিনি পাবলৈ ধৰিছে তেওঁৰ মৃত্যুৰ আগতে যদি এনেকৈ সাংবাদিক ইউটিউবাৰসকলে যদি তেওঁৰ গানবোৰ বা তেওঁৰ কৰা প্ৰগ্ৰেমবোৰ এনেকৈ ভাইৰেল কৰিলে হয় নিশ্চয় চিনি পোৱাত কঠিন নহ'ল হয় আমিতো সাধাৰণ মানুহ আৰু আমিতো ৰাজীৱ খদিয়াক চিনি পোৱা নাছিল আমাৰ কথা বাদ দিয়ক জুবিন গাৰ্গে তথাপিতো কোৱা নাই যে একেবাৰে চিনি নাপাওঁ জুবিনে কৈছে যে মই ভালকৈ চিনি নাপাওঁ আৰু তেওঁ কৈছে যে আমি তেওঁক সহায় কৰিছোঁ বুলি আৰু জুবিন গাৰ্গে তেওঁৰ মৃত্যুত শোক প্ৰকাশো কৰিছে তেনেস্থলত এনেকৈ জুবিন গাৰ্গৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু বিতৰ্কৰ ভিতৰত সোমাই লৈ যোৱাটো উচিত হোৱা নাই আৰু জুবিন গাৰ্গৰ এই মন্তব্যক ইমান বিতৰ্কৰ বিষয় বুলি ভাবি লোৱাটো মোৰ মতে উচিত নহয় জুবিন গাৰ্গৰ ভিডিঅ'ত এজন ব্যক্তিয়ে কমেণ্ট কৰিছিল যে সেই কমেণ্টটো আপোনালোকে শুনক জুবিন গাৰ্গৰ মন্তব্য যদিও হজম হোৱা নাই তথাপিও কিছুমান কথা অনুধাৱন কৰিলোঁ চিনি নোপোৱাটো সহজ কথা আচলতে তেওঁ মৃত্যুৰ পিছত বেছিকৈ প্ৰচাৰ হ'ল আৰু মিডিয়াবোৰে মৃত্যুৰ আগত তেওঁক প্ৰচাৰ নকৰিলে বহুতে এতিয়াহে তেখেতক চিনি পাইছে জাতি মাটিৰ হকে তেওঁ গীত গাইছিল ঠিকেই কিন্তু তেওঁ জীয়াই থকা সময়ত নিউজ চেনেল কেইটাই তেওঁৰ ভিডিঅ' প্ৰচাৰ কৰা হ'লে হয়তো বহুতেই চিনি পালে হয় জীয়াই থাকোঁতে মানুহক সন্মান কৰিব লাগে মৃত্যুৰ পিছত জয় গান গালেও তেওঁ আহি নেদেখেহি বেয়া লাগিছে তেখেতলৈ মৃত্যুৰ আগত যদি তেওঁ প্ৰচাৰ হোৱা হ'লে তেখেতে বহুত সুখী অনুভৱ কৰিলে হয় জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া No, it's a sad thing that আমি সহায় কৰিছো আমি এতিয়া মই তাক ইমান মই চিন নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছো কাইলৈ ষ্টাৰ্ট হ'ব এখন প্ৰথম অসমৰ মিউজিকেল চিনেমা হ'ব আৰু অকল মিউজিকক লৈ পেলাই আৰু বাকীখিনি নকওঁ লাহে লাহে গম পাই থাকিব অসমত হ'ব বাহিৰত হ'ব অসমৰ বাহিৰত হ'ব ইণ্ডিয়াৰ বাহিৰত হ'ব